चतुर्थ श्लोक, पंचमाध्याय चतुर्थ श्लोक। सांख्ययोगौ पृथक् बालाः प्रवदन्ति न पंडिताः एकमप्यास्थितः सम्यक् उभयोर्विन्दते फलम्। सांख्य योगौ, सांख्य एवं योग उभयो सांख्य योगौ दुटो मिले करे योगौ, सांख्यः योगः सांख्य योगौ। पृथक् बालाः प्रवदन्ति न पंडिताः। और एक तो ये पर्यंत कोनो संदेह ये थकले भगवान उठे क्या बोल सिंकले एकम अपि आस्थितः सम्यक उभयोः विन्दते फलम। ये हलो पदच्छेद, ये हलो सांख्य योगौ एटाके पदच्छेद करा जाबे ना, दुटो मिले कारण उभय द्विरुक्ति आछे ओखाने कि बोले दुटो मिले द्विवचन, एक वचन बहुवचन द्विवचन दुजन एकसंगे राम लक्ष्मणौ वंदे। तो ओरकम इकने सांख्य योगौ पृथक् बालाः प्रवदन्ति न पंडिताः एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम्। अन्वय देखो, बालाः सांख्य योगौ पृथक् इति प्रवदन्ति न पंडिताः। बालाः मने बालक, बच्चारा बोले मैंने डायरेक्ट लिटरल मीनिंग बालाः बोले हमें कथा बोले समय ए बच्चा चुप মানে বড় তুমি এসবগুলোতে বাচ্চা জানো, মানে বড় হয়েছে বলার সময় ওকে ছোটো করে দেখার জন্য বাচ্চা তুমি। বালাः सांख्ययोगौ पृथक् इति प्रवदन्ति न पंडिताः, पंडितगण नहीं। उभयोर्मध्ये एकम् अति सम्यक् आस्थितः, उभयोर्मध्ये ये दुटेर मध्ये एकम् अति सम्यक् आस्थितः एकम् अति सम्यक् आस्थितः जनः उभयोः फलं विन्दते। ये तो बालाः एक्चुअली এখানে কোন অর্থে করা হচ্ছে মূর্খজন, মূর্খেরা সাংখ্য যোগ পৃথক ইতি প্রবদন্তি, এগুলো আলাদা আলাদা বলে বলেন। না पंडिताः, पंडितरा बोलें ना, मने जरा ज्ञानी तारा ओरकम बोलें ना। एकम अपि एखाने एकम अति हो गेছে দেখুন আপনাদের अन्वयते अति नहीं ओखाने श्लोके की আছে अपि আছে, ওখানে প্রিন্টিং মিস্টেক হয়ে গেছে। एकम अपि, एकम अपि सम्यक आस्थितः, सम्यक आस्थित মানে सम्यक आश्रय करे अथवा आश्रय करे मानটা কি अनुसरण करा अनुष्ठान करा। तो जे करें से जन उभयोः फलम विन्दते, उभयोः फलम विन्दते और दुटिर जे फल आछे प्राप्त करे। এখানে আবার উভয়োः फलम মানে ওর फल आलादा आलादा नहीं, ওটাই বলবেন পরে। এই দুটির फल একই, मोक्ष फल মানে कर्मयोगेर द्वाराও সেই फलই পাবে, सांख्य योगेर अथवा ज्ञान योगेर द्वाराও সেই फलই পাবে। उभयोर विन्दते फलम মানে উভয়ের দ্বারাও সে ফলকেই তারা প্রাপ্ত করে। দেখো यस्मादेवं अंगप्रधानत्वेन আছে তো, यस्मादेवं अंगप्रधानत्वेन उभयोः अवस्थाभेदेन क्रमसमुच्चयः।
यस्मात् বললেন, यस्मात् মানে যেহেতু বলে শুরু করছেন। তার জন্য আমরা আগের শ্লোকটা একটু দেখতে হবে। আগের শ্লোক কী ছিল? নেয়সহ নিত্য সন্ন্যাসী यो न द्वेष्टि न कांक्षते निर्द्वन्द्वो हि महाबाहो सुखम बंधात प्रमुच्यते বলা হয়েছিল। यस्मात् एवं अंगप्रधानत्वेन उभयोः अवस्थाभेदेन क्रमसमुच्चयः। যেহেতু এভাবে একটি অঙ্গ আর একটি প্রধান, মানে এখানে কর্মযোগকে অঙ্গ এবং ज्ञानयोग के कर्मयोग के अंग, कर्मसन्यास के कर्मसन्यास মানে জ্ঞানयोग के এখানে জ্ঞানयोगের উপায় রূপে কর্মসন্ন্যাস, তার জন্য তাকে প্রধান বলে। তো यस्माद् एवं अंग प्रधानत्वेन उभयोः अवस्थाभेदेन क्रमसमुच्चय। আবার অবস্থা ভেদে, আগে বলা হয়েছিল ভূমিকা ভেদে অবস্থা ভেদে, সেভাবে সেই অবস্থায় সেই উপায়টা বলা হয়েছে। আমরা এটা দেখেছি, তাই তো? ওটা ক্লিয়ার আছে তো? অবস্থা ভেদে না ক্রমসমুচ্চয়। ক্রমসমুচ্চয় মানে ক্রম আছে ওগুলোর, মানে একটি আরেকটিকে মানে একটা প্রমোট করার মতো, কমপ্লিমেন্টারি বলে না আমরা, একটা কমপ্লিমেন্টারি সাপ্লিমেন্টারি। হ্যাঁ, अतः अतो আছে अतः अतो विकल्पमंगीकृत्य उभयोः कः श्रेष्ठः इति प्रश्नः अज्ञानिनामेव उचितो न विवेकिनाम् इति आह। সেজন্য যেহেতু একটি অঙ্গ একটি প্রধানের রূপে অবস্থা ভেদে ক্রমসমুচ্চয় মানে পরপর ওগুলোকে করতেই হবে, যখন তার মধ্যে বিকল্পকে অঙ্গীকার করে, মানে বিকল্পকে মানে এ দুটি আলাদা আলাদা বলে ভেবে এর মধ্যে কোনটি শ্রেষ্ঠ বলে যে প্রশ্ন আছে, সে প্রশ্ন অজ্ঞানীদেরই হতে পারে, জ্ঞানীদের নয়। কেন? যদি তুমি মনে করো অথবা জানো অথবা মনে করছে কি এই দুটি আলাদা, তখনই তো এইগুলোর মধ্যে শ্রেষ্ঠ কোন জিজ্ঞেস করতে হবে। তো এই দুটির মধ্যে শ্রেষ্ঠ কোনটি বলে জিজ্ঞেস করতে গেলে অর্থটা কী হলো? এই দুটি সেপারেট, কমপ্লিটলি সেপারেট, ডিফারেন্ট। কিন্তু এখানে কি আছে? ওগুলো অবস্থা ভেদে একটি অঙ্গ একটি প্রধান রূপে, মানে আলটিমেটলি করতেই হবে যখন ক্রমসমুচ্চয় রূপে, মানে একটি আরেকটিকে এক পর একটা আবার কর্মযোগা চিত্তশুদ্ধ অবস্থার পর্যন্ত, তারপরে শুদ্ধ চিত্তে জ্ঞানম জাতে সতি, আপনাকে বারবার বলছে পরে, জাতে সতি তার परिपाकार्थम तस्य परिपाकार्थम ज्ञाननिष्ठांगत्वेन कर्मसन्न्यासः इति आदौ उक्तम। এখন আমি সংস্কৃতে বলছি, আপনি বুঝতে পারছেন, শুনতে শুনতে শব্দগুলো সংস্কৃতে ডাইরেক্টলি অর্থ বুঝতে পেরেছেন তো? আগে হয়েছে, তার জন্য এই একটু আগে হয়েছে। তো তার জন্য ওখানে ক্রমসমুচ্চয় আছে, অবস্থা ভেদে এগুলোর মধ্যে এরকম তফাৎ আমরা দেখছি। কিন্তু বিকল্পমকে অঙ্গীকৃত্য মানে বিকল্পকেই অঙ্গীকার করে, মানে এগুলো একেবারে আলাদা আলাদা বলে যদি অঙ্গীকার করে, মানে ভেবে ওগুলোকে অ্যাকসেপ্ট করে, কাহা শ্রেষ্ঠ, এর মধ্যে কোনটি শ্রেষ্ঠ বলে যে প্রশ্ন, ইতি প্রশ্ন অজ্ঞানিনামেব উচিত, অজ্ঞানীদেরই উচিত, অজ্ঞানীদের জন্যই, না বিবেকিনাম, বিবেকীদের জন্য নয়। ইতি আহ सांख्ययोगो पृथक बालाः प्रवदन्ति पंडिताः, प्रवदन्ति न पंडिताः। सांख्ययोगो पृथक बालाः प्रवदन्ति न पंडिताः, माने सांख्य एवं योग पृथक आलादा सेपरेट बोले, कारा बोले बालाः माने मूर्खरा बोले, अज्ञानीरा, बाला बालः बोले मूर्ख মানে अज्ञानी। তুমি কিছু বোঝো না, চুপ চুপ থাকো, একটু বাচ্চা তুমি বলে, মানে অর্থটা কি? যে বিষয়ের সম্বন্ধে আমরা বলছি তুমি জানো না, তুমি এখনও অজ্ঞানী, ওই বিষয়ে অজ্ঞানী, তুমি যাও খেলতে যাও, তুমি বাইরে পাঠিয়ে দাও ওই বাচ্চাদের। হ্যাঁ, এখনকার
বাচ্চা ছেলেরা বাচ্চারা যে একটা আলাদা লেভেলের আছে, ওটা আলাদা ব্যাপার। তবু না পণ্ডিতাः वदन्ति एकमपि, তারপরে বলছেন একমপি আস্থিতः সম্যক উভয়োঃ বিন্দতে ফলম। যদি একটাও, যদি এই দুটির মধ্যে যে কোনোটা তুমি আশ্রয়, একটা আশ্রয় করলেও যে দুটির যে ফল আছে আলটিমেটলি পাবেই পাবে। সাংখ্য শব্দেন জ্ঞাননিষ্ঠা বাচিনা তদঙ্গম সন্ন্যাসম লক্ষয়তি। এখানে যে সাংখ্য যোগ বলা হয়েছে, সাংখ্য শব্দেন, सांख्य शब्द द्वारा, इधर सांख्य शब्देन तृतीया विभक्ति, मैंने सांख्य शब्द द्वारा ज्ञाननिष्ठावाचिना, ज्ञाननिष्ठावाचक तदंगम, सांख्य शब्द द्वारा ज्ञान अर्थ है तो ज्ञाननिष्ठावाचिना मैंने ज्ञाननिष्ठावाचक तदंग मैंने तार उपाय स्वरूप संन्यासम लक्षयति। सन्यास के बोला होच्छे, सन्यास बोले कर्म सन्यास, सन्यास बोले कर्म सन्यासी, कर्मत्यागी, हाँ, कर्म सन्यासम सन्यासम लक्षयति मैंने सन्यास के लक्षित कर बोला है। मैंने इकने की अर्थटा कि सांख्य योग बोला है तो सांख्य शब्द द्वारा इकने ज्ञाननिष्ठांगत्वेन सन्यास में कर्म सन्यास कथा बोला है। योग शब्द द्वारा, योग शब्द द्वारा कर्मयोग के बोला है। तार माने कर्मयोग एवं कर्म सन्यास आलादा पृथक ये भावे अज्ञानीरा बोले ये अर्थ। सन्यास कर्मयोगौ एक फलौ संतौ, सन्यास एवं कर्मयोग, सन्यास माने कर्म सन्यास एवं योग माने कर्मयोग एगुलिर एक फलौ संतौ, एक दुटिरी किंतु एक्टी फल, दुटिरी फल एक्टी माने परिणाम एक्टी, संतौ होते होवार समय, संतौ माने ऐसा होते हुए भी बोले ना एरकम थाकते पृथक स्वतंत्रौ इति बालाः अज्ञाः एव प्रवदन्ति न तो पंडिताः। तो ये दुटिरी कर्म सन्यास और कर्मयोग दुटिरी उभयेरी फल एक ही, मोक्ष से फल एक ही थाकाकालीन एगुली दुटी आलादा पृथक स्वतंत्र एभावे बालाः माने अज्ञानीरा अज्ञराई बोलेन प्रवदन्ति बोलेन न तो पंडिताः, पंडितरा माने ज्ञानीरा नय। तत्र हेतु सेखाने कारण बोलছেন अनयोः एकमपि सम्यक आस्थितः, এই দুটির মধ্যে যে কোনোটাও সম্যক আশ্রিত, একটাও যদি সম্যক আশ্রিত করলে, আশ্রয় করলে, आश्रितः सन् आश्रित करे, सन् মানে যখন आश्रय सती सन् ওখান থেকে এসছে, सन् মানে एक्चुअली इट इज अ कंटिन्यूएशन। आश्रय आश्रितः सन् মানে आश्रित হয়ে आश्रय करे, आश्रितः सन् उभयोः अपि फलं प्राप्नोति। এই দুটির মধ্যে যে কোনোটা একটিরও আশ্রয় করে থাকলে মানে হয়তো কর্মযোগ অথবা कर्म संन्यास ज्ञानांगत्वेन कर्म संन्यास ये दुटिर मध्य जे कोनोटाओ आश्रय करे थाकले सम्यक आश्रित हये थाकले उभयोः अपि फलं प्राप्नोति, दुटिरই जे फल आछे ताके प्राप्त करे। कर्मयोगम सम्यक अनुतिष्ठन्, अनुतिष्ठन् माने कर्मयोग के भालोभावे अनुष्ठान करे शुद्ध चित्त सन्न, शुद्ध चित्त होए लेकिन सन्न सन्न ज्ञान द्वारा यद उभयोः फलम कैवल्यम तद विद्यते। तो कर्मयोग द्वारा शुद्ध चित्त होए ज्ञान द्वारा तद ओखाने ज्ञान जाते आगे बोला हয়েছিল उत्पन्न হয় সেই ज्ञान द्वारा यद उभयोः फलम की फल कैवल्यम, कैवल्यम मोक्ष, मोक्षम तद विन्दति मैंने प्राप्त करे। सन्यासम सम्यक आस्थितोपि और एक तो कर्मयोग बोलो এখন আরেকটি আছে কর্ম সন্ন্যাস, তার জন্য সন্ন্যাসম সম্যক আস্থিতः अपि মানে সন্ন্যাসকেও যদি সম্যকভাবে আশ্রিত করে থাকেন তখন
पूर्वम् अनुष्ठितस्य कर्मयोगस्य अपि परंपरया ज्ञानद्वारा यदुभयोः फलं कैवल्यं तद्विन्दति इति पृथक् फलत्वम् अनयोः इत्यर्थः, न पृथक् फलम् अनयोः इत्यर्थः। तो संन्यास द्वारा हो, संन्यास के हो कर्म संन्यास को सम्यक अनुष्ठान रूपे पूर्वम अनुष्ठितस्य मैंने पूर्वे कर्म योग के अनुसरण करे से परंपरा द्वारा जे ज्ञान प्राप्त करेछिलो से ज्ञान द्वारा मैंने ওটা পরপর আছে দেখুন ক্রমসমুচ্চয়। তো কর্মযোগ আগে তো করেছিল, তার ফলে যে জ্ঞান প্রাপ্ত করেছিল সেই জ্ঞান দ্বারা यद उभयोः फलम যে দুটিরই যে ফল আছে যে কৈবল্য মানে মোক্ষ তাকে তদ্বিন্দতি ইতি পৃথক फलत्वम अनयोः इत्यर्थः। न पृथक फलम, এটা একটু আন্ডারলাইন করুন, न पृथक फलम विन्दति इति न पृथक फलम আছে তো, न पृथक फलम ওটা আন্ডারলাইন করুন, न पृथक फलम न पृथक फलत्वम अनयोः মানে এই দুটিরই আলাদা ফল মানে পরিণাম নেই, মানে দুটিরই ফল হচ্ছে রেজাল্ট হচ্ছে কি কৈবল্য মোক্ষ। এতদেব স্ফুটয়তি একেই এখন আরও স্পষ্ট করছেন। यत् सांख्ये प्राप्यते स्थानं तद्योगैरपि गम्यते एकं सांख्यं च योगं च यः पश्यति स पश्यति। यत् सांख्यैः प्राप्यते स्थानं तत् योगैः अपि गम्यते एकं सांख्यं च योगं च यः पश्यति स पश्यति। এখন অলরেডি ক্লিয়ারলি বলে দিয়েছেন, যা বলা বলে দিয়েছেন, এখন কি করছেন তাকেই স্পষ্ট করার জন্য আরও কয়েকটি কথা বলছেন। यत् सांख्यैः प्राप्यते तद स्थानं योगैः अपि गम्यते। जे सांख्यैः सांख्यदेर द्वारा মানে যারা জ্ঞানপথ অবলম্বী আছে তাদের দ্বারা প্রাপ্যতে প্রাপ্ত হয় সেই স্থান তদ স্থানম योगैः अपि गम्यते। योगैः মানে যোগীদের দ্বারা, এখানে একটু ব্যাকরণের আছে টিকাকার বলছেন, আমরা ওতে ঢুকবো না। योगैः अपि गम्यते योगीদের দ্বারা, এখানে योगैः মানে যোগগুলির দ্বারা অর্থ নাই, যোগীদের দ্বারা, যোগীদের দ্বারা গম্যতে মানে যারা কর্মযোগী আছে তাদের দ্বারাও সেই স্থানকেই প্রাপ্ত করা হয়। एकम सांख्यंच योगंच यह पश्यति स पश्यति। जानवे देखो सांख्यैः यत् स्थानं प्राप्यते योगैः अपि तद् गम्यते यह सांख्यंच योगंच एकं पश्यति स पश्यति। ज्ञाननिष्ठ सन्यासीगण जे मोक्ष पद प्राप्त हन कर्मयोगीगणों से पदई लाभ करें। जिन्हें ज्ञान जोग और कर्मयोग उभय के एक फलप्रद देखें तिनी यथार्थदर्शी मैंने सह पश्यति एकम यह पश्यति स पश्यति। जिन्हें एभावे देखें तिनी देखें मैंने আমরা কিছু দেখতে পারেন অর্থটাকে এই তত্ত্বকে यथार्थदर्शी। এখানে তো চর্মচক্ষুর কথা বলছেন না, তাই না? तो एतदेव स्फुटयति सांख्यैः ज्ञाननिष्ठैः सन्यासिभिः। तो ज्ञाननिष्ठ सन्यासीদের द्वारा कर्म सन्यासी যারা আছে তাদের द्वारा যে यत् स्थानम उसे स्थान की मोक्षाख्यम मैंने मोक्ष नामक स्थान मोक्ष अभिधेयक जे नाम स्थान प्रकर्षेण साक्षात् अवाप्यते। तारा प्रकर्षेण साक्षात् प्राप्त करे। योगैः इत्यत्र अर्षम् आदित्वान् मत्वर्थीयोच् प्रत्ययो द्रष्टव्या तेन कर्मयोगिभिः तदेव ज्ञानद्वारेण। तो एखाने योगैः আছে তো योगैः মানে योग द्वारा योगগুলির তো योग समूह द्वारा এই অর্থে নয় যোগীদের দ্বারা এই অর্থে বলে ওই ব্যাকরণের কথা বলেছেন, ঠিক আছে। তেন কর্মযোগিभिः अपि
ಆಮೇಲೆ ಕರ್ಮಯೋಗಿದರ ದ್ವಾರವು ತದೇವ ಜ್ಞಾನದ್ವಾರೇಣ ಗಮ್ಯತೆ अवाप्यत इत्यर्थः। তাদের দ্বারাও সে মোক্ষয়ে প্রাপ্ত করা হয়। এই কথাটা আগে শ্লোকে বলা হয়েছিল কি না? বলা হয়েছে তো, তার জন্যই আরও স্পষ্ট করছেন বলে কথায় কন্টিনিউয়েশন। अतः सांख्यंच योगंच एकफलत्वेन एकम यह पश्यति स एव सम्यक् पश्यति। ये भावे सांख्य एवं योग मैंने कर्मयोग द्वारा, ज्ञान एवं कर्मयोग द्वारा, कर्म संन्यास एवं कर्मयोग द्वारा एक ही फल बोले जिन्हें देखते पारें बुझते पारें तिनी यथार्थदर्शी, तिनी सम्यक देखें, तिनी यथार्थदर्शी। तो एखाने नेक्स्ट श्लोक देखो, श्लोकेर जे प्रथम लाइन टीका देखो, यदि कर्मयोगिनः अपि अंततः संन्यासेनैव ज्ञाननिष्ठा तर्हि आदित एव संन्यासः कर्तुं युक्ता इति मन्वानं प्रत्याह। देखो ভালো আছে। तो এখানে কি বলছেন टीकाकार, यदि कर्मयोगिनः अपि अंततः संन्यासेनैव ज्ञाननिष्ठा यदि कर्मयोगिदेरो अंततः शेषे संन्यासेनैव ज्ञाननिष्ठा, संन्यास द्वारा ही ज्ञाननिष्ठा, कारण बोला होच्छे ना कर्मयोग करे शुद्ध चित्त हওয়ার পরে আবার कर्म संन्यासेर द्वारा ज्ञाननिष्ठा इत्यादि बोला होच्छे तो हाँ তাহলে তার জন্য যদি কর্মযোগীদেরও অন্ততঃ সন্ন্যাসেনैव জ্ঞাননিষ্ঠা, কর্মযোগীদেরও শেষে আবার সন্ন্যাসের দ্বারাই জ্ঞাননিষ্ঠা যদি হয় তাহলে তর্হি আদিত এব সন্ন্যাসः कर्तुं युक्ता, মানে শুরু থেকেই সন্ন্যাস করা, কর্ম সন্ন্যাস করা ভালো। যদি শেষে আবার কর্ম সন্ন্যাস করার কথা বলা হচ্ছে কর্মযোগীরও, তাহলে शुरू থেকে कर्मयोग कराय कर्म संन्यास कराय युक्त इति मन्वानं प्रत्याह इति ये भावे जे मने करছেন तार प्रति ताके तार उद्देश्य बोलছেন प्रत्याह संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः योगयुक्तो मुनिर्ब्रह्मा अचिरेणाधिगच्छति। नचिरेणाधिगच्छति ना, नचिरेणाधिगच्छति ওখানে नचिरेणाधिगच्छति আছে তো, এতে কি नचिरेणा, योगयुक्तो मुनिर्ब्रह्मा नचिरेणाधिगच्छति, ठीक আছে। हाँ पदच्छेद संन्यासः तु महाबाहो दुःखम आप्तुम अयोगतः, ठीक करे देखबेन, संन्यासः तु महाबाहो दुःखम आप्तुम अयोगतः योगयुक्तः मुनिः ब्रह्म नचिरेण अधिगच्छति। अन्वय महाबाहो, महाबाहो अयोगतः संन्यासः दुःखम आप्तुम, ठीक बोल तो दुःखम आप्तुम तु योगयुक्तः मुनिः न चिरेण ब्रह्म अधिगच्छति। ठीक है देखो, तो এটা আমরা পাঠ করলাম, यदि कर्मयोगिनः अपि अंततः संन्यासेनैव ज्ञाननिष्ठा तर्हि आदित एव संन्यासः कर्तुं युक्ता इति मन्वानं प्रत्याह संन्यास इति। तो শুরু থেকে সন্ন্যাস কেন করা যাবে, এটাই কারণ আবার কর্মযোগীও পরে সন্ন্যাস করতে হয়, কর্ম সন্ন্যাস দ্বারা জ্ঞাননিষ্ঠা যদি হয় তাহলে শুরু থেকে কর্ম সন্ন্যাস করি, সব ছেড়ে দিই, हाँ ध्यान करे बसि, सब छेड़े आत्मज्ञान करब, आत्मध्यान करब, आत्मार उपरे सब चिंता करब, सबगुलो छेड़े हाँ
সমস্ত চিন্তা ছেড়ে আত্মচিন্তা করব। বলে যদি আমি জ্ঞান মার্গ পালন করবো, শেষে তো ওটাই করতে হবে। তো বলে ও বলছেন অয়োগতঃ অয়োগতঃ योगतः अयोगतः। योगतः মানে योग द्वारा, अयोगतः মানে योग बिना। कौन योग? इकने कर्मयोग बिना, कर्मयोगम बिना मैंने अयोगतः, अयोग द्वारा मैंने कर्मयोगम बिना बिना संन्यासः प्राप्तुम दुःखम दुःख हेतु। स्पष्टभावे बोलेছেন এই শ্লোকে। इस श्लोके खूब स्पष्ट कि संन्यासस्तु महाबाहो दुःखम आप्तुम अयोगतः। अयोग द्वारा मैंने योगम बिना संन्यासः मैंने कर्म संन्यास आप्तुम दुःखम और कष्ट हो जाए, दुःखेर हेतु हो जाए। अयोगतः कर्मयोगम बिना संन्यासः प्राप्तुम दुःखम मैंने दुःख हेतु। अशक्यम अशक्य इत्यर्थः मैंने अशक्य मैंने शब्द आछे बांग्लाय अशक्य इम्पॉसिबल शक्य आछे एरकम शब्द प्रयोग करा है आमी शुनी नहीं। माने शक्य बोले करा जाए, अशक्य माने करा जाबे ना, एरकम शब्द प्रयोग आछे। हाँ माने अशक्य माने असंभव, अशक्य इत्यर्थः। शक्नोति माने करते पारबे, अशक्नोति करते पारबे ना, अशक्य माने करा जाए ना, असाध्य। चित्त शुद्ध भावेन ज्ञान निष्ठाया असंभवात्। केन बोलছেন चित्त शुद्धिर अभावे ज्ञान निष्ठा असंभव होवार फले। चित्त शुद्धिर अभावे कारण योग कर्मयोग करेনি তুমি, কর্মযোগ কি কর্ম নয়, কর্মযোগ। চিত্তশুদ্ধি কর্মযোগ দ্বারা হয়। আমি অনেক কর্ম করি কিন্তু চিত্তশুদ্ধি হচ্ছে না, আমি কর্ম করে যাচ্ছি তার জন্য চিত্তশুদ্ধি হচ্ছে না। কর্মযোগ করো মানে কর্ম করার সময়ে এই কর্ম সেই কর্মের ফলটা ত্যাগপূর্বক করে যাচ্ছে, কর্মকে অ্যাটাচ হচ্ছে না, তাহলে কি অটোমেটিক্যালি সে বন্ধন সেখানেই চলে যাচ্ছে। অ্যাকচুয়ালি দেখুন জ্ঞানের দ্বারা যে হয় নীতি নীতি করে আমি আত্ম বলে যে আকর্তৃত্ব ভাব, এখানে হচ্ছে কি অফারিংয়ের মতো অর্পণ বুদ্ধিতে কর্ম হইতে মুক্ত হচ্ছে। কর্ম হইতে মুক্ত হওয়া মানে কি কর্মফল হইতে মুক্ত হচ্ছে। কর্মফলই তো আমাকে বন্ধন আনবে, তো সে কর্মফল থেকে মুক্ত হচ্ছে। আর তাকে সহজ করার জন্য পরমাত্মার সাহায্য নেওয়া হচ্ছে। এখানে এই গীতাতে যে কর্মযোগ বলা হয়েছে কিন্তু भक्तियुक्त कर्म। हाँ तो कर्मयोग चित्तशुद्धि अभावेन, चित्तशुद्धिर अभावे अभाव द्वारा ज्ञान निष्ठाया असंभवात्। ज्ञान निष्ठा असंभव। तो ज्ञान निष्ठा असंभव फले जे इटा अशक्यम, अशक्य माने असंभव। योगयुक्तस्तु, योगयुक्तस्तु माने योगयुक्त माने के कर्मयोगी, योगयुक्त माने जिनी कर्मयोग अवलंबन करेছেন, आश्रय करेছেন। योगयुक्त तो शुद्ध चित्ततया मुनिः सन्यासी भूत्वा, योगी कर्मयोगी किंतु शुद्ध चित्त द्वारा मुनि माने सन्यासी होए, भूतवा माने होए माने तुम्हार मन सन्यासी हो जाए। कर्म सन्यास करे 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 कर्मयोग करे 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 चित्त शुद्ध हওয়ার পরে তার সঙ্গে একটা বিবেক আসে না, আত্মা দেহাত্মা এগুলোর বিবেক আসে, এ আমি দেহ নই আমি আত্মা বলে একটা বিবেক আসে। তার সঙ্গে ওটাই তো জ্ঞানের উৎপন্ন হচ্ছে না। জ্ঞানম ज्ञान जाते सती बोला बार ना এখন ক্লিয়ার হয়ে যাবে ওটা সতী। নাহলে সতী আবার প্রশ্ন করবে কেউ, এটা করার পরেও করবে, একজন করবে, ও আজকে আসেনি কালকে এসে জিজ্ঞেস করবে, গত কয়েক বছর থেকে করছে আবার করবে। হ্যাঁ
योगयुक्तः तु शुद्धचित्ततया मुनिः सन्यासी भूत्वा, मुनिः मने सन्यासी बोलते मने जे कर्म सन्यासी होए, सन्यासी भूत्वा, भूत्वा मने होए होए आचरेण ब्रह्म अधिगच्छति, आचरेण शीघ्र ही तिनी ब्रह्म अधिगच्छति मने अपरोक्षम जानाति, ब्रह्म के अपरोक्ष भावे जाने, পরোক্ষ ভাবে নেই। এখন শাস্ত্র দ্বারা পরোক্ষভাবে জানা হচ্ছে, এখন যা যা আমরা জানছি পরোক্ষভাবে এরকম আছে বলে একটা আন্ডারস্ট্যান্ডিং আসছে, কনভিকশন আসছে, ওটা হচ্ছে অপরোক্ষভাবে, মানে ইনডাইরেক্টলি আমরা বুঝতে পারছি আচ্ছা ঠিক আছে। সেও জানাও, অপরোক্ষভাবে জানাও অনেক সময় কঠিন আছে, আবার সন্দেহ আসে, সংশয়াত্মা। তো এভাবে হয়ে তিনি ব্রহ্ম अधिगच्छति अपरोक्षं जानाति। अतः चित्तशुद्धेः प्राक् कर्मयोग एव संन्यासात् विशिष्यते इति पूर्वोक्तं सिद्धं। सेजन्नो अतः चित्तशुद्धेः प्राक्, चित्तशुद्धिर आगे कर्मयोग एव, कर्मयोग एव बोलছেন, कर्मयोगई संन्यासात् विशिष्यते, संन्यासेर अपेक्षाय সেটাই শ্রেষ্ঠ ইতি পূর্বোক্তম সিদ্ধম, পূর্বে আগে যা বলা হয়েছিল সেটা প্রুভ হয়ে গেল, সিদ্ধ হয়ে গেল। তদুক্তম ওয়ার্তিক কৃদ্বিহি, দেখুন এটা আমাদেরকে ক্ল্যারিটি দেওয়ার জন্য কি বলছেন একটা, হ্যাঁ ভেরি একটা স্ট্রং স্টেটমেন্ট এখানে রেফারেন্স দিচ্ছেন। তদুক্তম ওয়ার্তিক কৃদ্বিহি, ওয়ার্তিকা মানে আমাদের সুরেশ্বরাচার্য আছেন না, শঙ্করাচার্যের শিষ্য সুরেশ্বরাচার্য জানেন তো, আগে গৃহস্থ ছিলেন, তো ওনার সঙ্গে ওয়াদের হয়ে হেরে তারপরে ওনার শিষ্য হয়ে কে মন্ডন মিশ্রা, পণ্ডিত মন্ডন মিশ্রা, হ্যাঁ তাই তো, উনি পরে সুরেশ্বরাচার্য নামে তিনি একটা ওনার বড় কন্ট্রিবিউশন হচ্ছে আচার্য শঙ্করাচার্যের ভাষ্যের উপরে অনেক এগুলোতে, উপনিষদের এগুলোতে উপরে উনি ওয়ার্তিকা লিখেছেন। ওয়ার্তিকা মানে কি, সেও একটা যে একটা ভাষ্যে কোনো কোনো জায়গাগুলোতে কোনো একটা শব্দ, কোনো একটা কনসেপ্ট সঠিকভাবে বুঝতে পারছি না আমরা, সেটা উনি এমনি একটা ওকে নিয়ে একটা ক্ল্যারিটি দেওয়ার জন্য একটা শ্লোক রূপে ছন্দবদ্ধ, ওই ওয়ার্তিকা বলে ওই ছন্দবদ্ধ হয়ে থাকে, ওরকম একটা ব্যাখ্যা থাকে, ওরকম একটা লিখছেন এখানে। এই ওয়ার্তিকা হচ্ছে বৃহদারণ্যক ওয়ার্তিকা সারা বলছেন। বৃহদারণ্যক উপনিষদে উপরে যে আচার্য শঙ্কর, ভগবৎপাদ শঙ্করাচার্য যে লিখেছেন ভাষ্য, তার উপরে তিনি এই ওয়ার্তিকা ওই একটা এখানে বলা হয়েছে, খুব ইম্পর্টেন্ট এটা দেখুন। प्रमादिनो बहिश्चित्ताः पिशुना कलहोत्सुकाः सन्न्यासिनोऽपि दृश्यन्ते दैवसन्दोषिताशयाः। प्रमादिनः बहिश्चित्ताः पिशुनाः कलहोत्सुकाः। प्रमादिनः, আমরা গতবার প্রমাদ শব্দের জন্য অনেক ব্যাখ্যা করেছি, বিবেক চূড়ামণির রেফারেন্স দিয়ে, তারপরে মুন্ডকোপনিষদের অপ্রমত্তেন বেদ্ধব্যম, আর এখানে প্রমাদতঃ প্রচ্যুতি ইত্যাদি দ্বারা প্রমাদ মানে কি বলে বলেছিলাম। তো লক্ষ্য হইতে যারা চ্যুত হয়েছে তারা প্রমাদী, মানে অসাবধান, মানে সাবধান নেই, মানে অ্যালার্টনেস নেই, কেয়ারলেসনেস। সিম্পল শব্দ বলে প্রমাদ মানে কেয়ারলেসনেস। আমরা প্রায় লোকে দেখে এটা কেন, হ্যাঁ আমার ভুল হয়ে গেল, এটা ভুল, আমি একটা আমার ভালো লাগে তো ওরা অ্যাকসেপ্ট করছে ভুলকে, এটা একটা ছাড়া, কিন্তু ওটা অভ্যাস করে নিয়েছে। যখনই কথা বলো থিঙ্ক ইট ইজ এ এক্সকিউজ, না আমার ভুল হয়ে গেল, বারবার ভুল হবে কেন, দেন এটাকে ইট ইজ কল্ড প্রমাদা। তো কেয়ারলেসনেস। প্রমাদিনঃ বহিশ্চিত্তাঃ মানে সবসময় বিষয় প্রবৃত্তি, সবসময় মনটা বিষয়ের দিকে যায়, ইন্দ্রিয় সুখে যায়। হ্যাঁ ইন্দ্রিয় আছে কিছু কিছু, মানে খাওয়ার ওটাও বিষয়, তার জন্য ঠিক আছে, এসেনশিয়ালগুলো আছে। এসেনশিয়াল ছাড়াও যে ইন্দ্রিয় যেটা তার বিষয় যা আছে ওখানে যাওয়ার জন্য এমনি ছেড়ে দিচ্ছে। বহিশ্চিত্তাঃ পিশুনাঃ, পিশুনাঃ বললে কি
নিন্দা নিন্দা করা, অন্যদের নিন্দা, পরনিন্দা। কলহোৎসুকাহ মানে এই দুজনের মধ্যে একটা কলহ উৎপন্ন করে খুব আনন্দ পাবে ওরা, কলহোৎসুকাহ। অনেকে এখানে দেবর্ষি নারদকে কলহ প্রিয় ইত্যাদি, অ্যাকচুয়ালি ভুল এটা, অ্যাকচুয়ালি ওটা একটা আমরাও ওটাকে হেলে করে অ্যাডভার্টাইজ করতে থাকে, অ্যাকচুয়ালি ওটা নয়। হ্যাঁ, তিনি একজন ব্রহ্মজ্ঞান। হ্যাঁ, ওটাকে একটা খুব লাইট এতে করে অনেক ড্রামাগুলোতে, সিনেমাগুলোতে খুব একটা রংলি করে বেশি বেশি করে দেখায় নিজের বাড়ানোর জন্য, ওরকম নয়। তিনি ভেরি ফোকাসড, একটা পারপাসফুলি ওনার কাজ থাকে, এটাও দৈবেচ্ছাতে। কলহোৎসুকাহ বলে একটা আমার যে আর ভগবানের মুখেই ও কথা বলে, ও কলহপ্রিয়া তুমি ইত্যাদি, আমরা ড্রামা লেখার সময় যে লিখছে ওরকম, এটা ভুল, ওটা আপনারা তো ঠিক করে নিন। তো কলহোৎসুকাহ, কলহের জন্য তারা খুব উৎসুক হয়ে থাকে। কারা? এটা তো আমরা জগতে দেখতে পারি। তাদের সম্বন্ধে বলছেন, সন্ন্যাসিনঃ আপি দৃশ্যন্তে দৈব সন্দোষিতাশয়াঃ। এটা অন্য এমনি প্রাপঞ্চিক ব্যক্তিদের জন্য বলছেন না, সন্ন্যাসী বেশে যারা থাকে তারাও এভাবে থাকে। কে? প্রমাদিনঃ বহিশ্চিত্তাঃ পিশুনাঃ কলহোৎসুকাঃ সন্ন্যাসিনঃ আপি দৃশ্যন্তে দৈব সন্দোষিতাশয়াঃ। ভাগ্য দোষের ফলে এরকম যারা থাকে ওদেরকেও দেখেছি। এটা কেন হয় আমরা অনেকবার বলেছি, যারা চিত্তশুদ্ধ হওয়ার আগে অথবা অ্যাকচুয়ালি বৈরাগ্য নেই, কোনো সমস্যার জন্য, সমস্যা থেকে পালিয়ে যাওয়ার জন্য সন্ন্যাস গ্রহণ করে দিল, তাদের আগের বুদ্ধি কোথায় যাবে? প্রমাদ, কেয়ারলেসনেস আজ ছিলই, কোথাও যায়নি। বহিশ্চিত্তা কোথাও ছিল, তার জন্য তো কোনো কিছু পায়নি, বুঝে গেছে। পিছুনা নিন্দা করা। আর এখন মনটা তো দৈব চিন্তাতে বসে থাকতে পারে না, আত্মচিন্তন করে বসে থাকতে পারে না বেশিক্ষণ, কী করবে? অন্যদের নিন্দা করবে। তারপরে কলহোৎসুকাহ হয়, আরও একটা এন্টারটেনমেন্ট চাই। তো এই দুজনের মধ্যে একটু কলহ উৎপন্ন করলে আনন্দ আছে, দেখো একটু মজা দেখি, কলহোৎসুকাহ। এইটা কেন বলছে? এটাকে ওয়ার্তিককার বলছেন। স্বামীজিও দেখে, স্বামীজিও বলেন যখন উনি ঘুরছেন, অনেকে এরকম সাধু বেশে আছে কিন্তু তমে ডুবে আছে। তার জন্য উনি বলেন সত্ত্বের নামে, আধ্যাত্মিকতার নামে আমাদের দেশের অনেকে সাধু সন্তদের নামে ওরা তমগুণে ডুবে আছে বলে, তার জন্য স্বামীজি রজগুণকে আগে সত্য থেকে রজগুণ আছে, কর্ম করো। তারপর যে একটা যে সে রজগুণ বেশি, আবার আননেসারি বেশি টু মাচ অ্যাক্টিভিটি, ওটাও তার জন্য সত্য হয়ে যায়। তার জন্য ধ্যানের কথা বলছে, কিন্তু তমগুণ থেকে রজগুণ বেটার। তার জন্য আগে একটু রাজসিক হোক, উদ্যমী হোক, ওর জন্য বেশি জোর দিচ্ছেন স্বামী। দেখেছেন আপনারা, স্বামীজি এটা নোট করেছিলেন, ওই কথাই। এটা এমন কিছু নতুন কিছু নয়। তো শুধু সন্ন্যাসী বেশ ধরে অথবা কোনো কারণে সন্ন্যাস গ্রহণ করলে, কর্ম সন্ন্যাস নামে যে আমরা দেখেছি, শুরু থেকে দেখছি না, কি দেখছি? कर्मेन्द्रियाणि संयम्य आस्ते मनस स्मरन् इंद्रियार्थान् विमूढ़ात्मा मिथ्याचारः स उच्यते। कौन अध्याय आछे? तृतीय अध्याय आछे। वेरी गुड। সেই কথাই এখানে সিম্পলি অ্যাপ্লাই করুন। যে যদি ওরকম যদি করে তারা ইমিডিয়েটলি এটাই অ্যাপ্লাই হয়। মানে সন্ন্যাসী বলে এইভাবে সন্ন্যাস, সঠিকভাবে সন্ন্যাস নেই। উল্টো যদি একজন কর্ম করে যাচ্ছেন, কর্মযোগী, তিনি হয়তো বাহ্য বেশে নেই আর সন্ন্যাস ত্যাগ করে নেই, কর্ম করে যাচ্ছেন, তিনি হয়তো সন্ন্যাসী। কেন? আগে বলা হয়েছিল, একটা শ্লোক ছিল তৃতীয়, হে यस्य नित्य सन्यासी यो न द्वेष्टि न कांक्षते निर्द्वन्द्वो हि महाबाहो सुखम बन्धात् मुच्यते। সেখানে কর্মযোগের কথা বলা হয়েছিল। তিনি কর্মযোগী হয়ে তিনি কোনো এগুলোতে বন্ধ হইতে মুক্ত হয়ে যান, দ্বেষ নেই, দ্বন্দ্ব রহিতা, নির্দ্বন্দ্ব হয়ে। ঠিক আছে, এটা ঠিক হলো। এরপরে